নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটি নতুন জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' SBI ক্লাৰ্ক ৰিকুৱাৰমেণ্ট 2026 এডভাৰটাইজমেণ্টটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি চাই যাব। ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছে 1529টা। ইয়াত প্ৰাৰ্থীসকলে 2026 চনৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ক্লাৰ্ক নিয়োগৰ 1538টা জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। কেৱল ইয়াতে ST SC OBC শ্ৰেণীৰ স্নাতক প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। বাকীখিনিৰ কাৰণে কিন্তু ইয়াতে কোনো ধৰণৰ ভেকেঞ্চি নাই। ইয়াতে অকল ST SC আৰু OBCৰ কাৰণেহে ইয়াতে মানে প্ৰাৰ্থী বিচৰা হৈছে। গতিকে আপোনালোকে ST SC OBC যিসকল কেণ্ডিডেটছ আছে সেইসকলে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু কিবা সুধিব লগা থাকিলে সুধিব পাৰি। বয়স কিমান, যোগ্যতা, দৰমহা কিমানখিনি কোৱালিফিকেশ্যন লাগিব গোটেইখিনি মই জনাম। কিমান ডেটত আপোনালোকৰ লাষ্ট ডেট গোটেইখিনি মই ডিটেইলছত জনাই দিম। এইটো হৈছে এডভাৰটাইজ ষ্টেট বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেল ৰিকুৱাৰমেণ্ট এণ্ড প্ৰমোশ্যন ডিপাৰ্টমেণ্ট কোপাৰেট চেণ্টাৰ মুম্বাই। ফোন নম্বৰ ইয়াতে দিয়া আছে। ৰিকুৱাৰমেণ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভ ফৰ ST SC ইয়াতে দিয়া আছে। ST SC OBC বেকলগ ভেকেঞ্চিজ ঠিক আছে। এডভাৰটাইজ নাম্বাৰটো ইয়াতে দিয়া আছে। এডভাৰটাইজ নাম্বাৰটো কিমান? অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন এণ্ড পে'মেণ্ট ফৰ ফিজ 7 আগষ্ট টু 27 আগষ্ট মানে 7 আগষ্টৰ পৰা 27 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি শেষ কৰিব লাগিব। ইয়াতে মই স্পষ্টকৈ আপোনালোকক দেখাই দিছোঁ এডভাৰটাইজটোত কি কৈছে। ইয়াতে চাওক অৰ্গেনাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া SBI নেম অফ দ্য পোষ্ট জুনিয়ৰ এছ'চিয়েটেড কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ নাম্বাৰ অফ দ্য পোষ্ট 1539টা। যিহেতু ইয়াতে বহুতো পোষ্ট আছে গতিকে ST SC OBCৰ গোটেইখিনি এপ্লাই কৰক। আপোনালোকৰ চাকৰি এইবাৰ খাটাং মিলিব। কোৱালিফিকেশ্যন আপোনালোকে BA পাছ। চাওক কিমানখিনি সুবিধা হৈছে আপোনালোকৰ কাৰণে। কোৱালিফিকেশ্যন BA পাছ কৰিলে আপোনালোকে এই চাকৰিত এপ্লাই কৰিব পাৰিব আৰু চাকৰি লাভ কৰিবলৈ সুযোগ পাব। এজ লিমিটটো দিয়া আছে 20 বছৰৰ পৰা 28 বছৰলৈ। এপ্লিকেশ্যন ফিজ 750 টকা। এইটো ষ্টাৰ্ট ডেটটো হৈছে আপোনালোকৰ 7 আগষ্ট আৰু লাষ্ট ডেটটো হৈছে 27 আগষ্ট। এইটো মনত ৰাখিব। SBI ক্লাৰ্ক ৰিকুৱাৰমেণ্ট ইয়াতে একেটাই কথাই যে কিমানটা পোষ্ট আছে গোটেইখিনি ইয়াতে দিয়া আছে। বাকী ৰিকুৱাৰমেণ্ট ডিটেইলছ যে নেম অফ দ্য পোষ্ট জুনিয়ৰ এছ'চিয়েটেড কাষ্টমাৰ ছাপোৰ্ট চেলছ নেম অফ দ্য অৰ্গেনাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া SBI পোষ্ট হৈছে 1539টা। এইটো নাম্বাৰ অফ দ্য পোষ্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেট 61 পোষ্ট ঠিক আছে। ষ্টেট অফ পোষ্ট অসমত আছে 39টা পোষ্ট। গতিকে আপোনালোকে অকল যে অসমতে এপ্লাই কৰিব পাৰিব এইটো নহয়। আপোনালোকে বেলেগ ৰাজ্যতো মানে এপ্লাই কৰিব পাৰে, একো কথা নাই। এক্সাম চেণ্টাৰ ইন আছাম ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। মোড অফ এপ্লিকেশ্যন এইটো অনলাইন হ'ব। পে স্কেল এইটো চাওক 24,050 টকাৰ পৰা ভালেখিনি 28,000 টকালৈ আপোনালোকৰ দৰমহা হ'ব। ইয়াতে গ্ৰেড পে'সমূহ গোটেইখিনি সুযোগ সুবিধা আছে। এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াতে দিয়া আছে। তাৰে পিছত ষ্টেট ৱাইজ ভেকেঞ্চি এইটো চাওক। অন্ধ্ৰপ্ৰদেশত আছে 88, কৰ্ণাটকাত 120, মধ্যপ্ৰদেশ 134, ছত্তীশগড় 26, উৰিষ্যা 111, চণ্ডীগড় UT 22, জম্মু এণ্ড কাশ্মীৰ UT 42, হিমাচল প্ৰদেশ 11, পঞ্জাৱ 18, তামিলনাডু 65, তেলেংগানা 32, ৰাজস্থান 106, ৱেষ্ট বেংগল 55, উত্তৰ প্ৰদেশ 31, মহাৰাষ্ট্ৰ 165, দিল্লী 17, গুজৰাট 289। ইয়াতে চাওক আপোনালোকৰ ইয়াতে দিয়া আছে লোকেল লেংগুৱেজসমূহ অসমীয়া আছে, হিন্দী আছে, ইংৰাজী আছে। গোটেইখিনি এইখন চাই ল'ব আপোনালোকে। চাওক আসামত আছে 39, ইয়াতে আছামিজ, বেংগলী, বড়ো। বিহাৰত 12, ঝাৰখণ্ডত আছে 138। টোটেল পোষ্ট হৈছে আমাৰ কিমান? 1539টা হয়নে? 1538
ঠিক আছে ইয়াতে আপোনালোকে এজ লিমিটটো দিয়া আছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ST SCৰ কাৰণে 5 বছৰ OBC NCLৰ কাৰণে 3 বছৰ PWD OBCৰ কাৰণে 13 ইয়াৰ্ছ PWBD ST SCৰ কাৰণে 15 ইয়াৰ্ছ এলিজিবিলিটি ক্ৰাইটেৰিয়া মই ক'লোৱে মাষ্ট বি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে BA পাছ কৰিলেই হ'ল ইয়াতে অকল BA পাছ বিচাৰিছে BHC হওক BCom হওক এটা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট হ'লেই হ'ল কেটেগৰী ৱাইজ ফিজ OBCৰ কাৰণে 750 ST SCৰ নালাগে XSD XS নীল PWBD নীল পেমেণ্ট মেথডটো ডেবিট কাৰ্ড হ'ব আপোনালোকে ডেবিট কাৰ্ডৰ সহায়তো পাৰিব ক্ৰেডিট কাৰ্ডৰ বেংকিং নেট বেংকিং UPI যেনেকৈ আপোনালোকে পাৰে হাউ টু এপ্লাই ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব এইটো ৱেবছাইট দিয়া আছে এই ৱেবছাইটত গৈ আপোনালোকে মোবাইলৰ জৰিয়তে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াতে এপ্লাই কৰাৰ বহুতো কেইটা লিংক দিয়া আছে গতিকে এই লিংক এটা যিকোনো এটাত আপোনালোকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেণ্ট ডেটছ অফ SBI জুনিয়ৰ এছিষ্টেণ্ট এছ'চিয়েটেড ৰিকুৱাৰমেণ্ট এইটো আপোনালোকে মনত ৰাখিব ষ্টাৰ্টিং ডেট হৈছে 7 আগষ্ট লাষ্ট ডেটটো হৈছে 27 আগষ্ট আৰু প্ৰিলিমিনাৰী এক্সাম মানে ছেপ্টেম্বৰৰ কিবা এটা ডেটত হ'ব আৰু মেইন এক্সামটো হ'ব অক্টোবৰৰ 2026 গতিকে আপোনালোকে গোটেইখিনি গম পাই গ'ল আৰু কিবা সুধিব লাগে থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আপোনালোকৰ ষ্টাৰ্ট ডেট হৈছে 7 আগষ্ট লাষ্ট ডেট হৈছে 27 আগষ্ট তাৰপিছত প্ৰথম এক্সামটো হ'ব ছেপ্টেম্বৰত শেষৰ লাষ্ট মেইন এক্সামটো হ'ব অক্টোবৰত গতিকে ডিটেইলছত জনাই দিলোঁ কিবা জানিব লগা থাকিলে কমেণ্ট কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকিব আপ টু ডেট আজি 8 তাৰিখ হয়নে গতিকে যোৱাকালি এডভাৰটাইজটো ওলাইছে মই লগে লগে আপোনালোকক জনাই দিছোঁ গতিকে আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ফৰ ৱাচিং